নোৱাৰিম সেইটো এতিয়াতে কোৱা দিগদাৰ মই কাৰণ কেইদিনমান আগত আমি দুয়োখন জিলাৰ গোটেই বিষয়ালৈ সভা কৰিছিলোঁ তেওঁলোকক কিছুমান ডাইৰেকশ্যন দিছিলোঁ কিন্তু তথাপিতো সফল হোৱা নাই কাৰণ আহিয়ে আছে হয়তো খেদি দিয়া হৈছে আকৌ আহিছে এতিয়া অলপমান আৰু এক্সপাৰ্ট মানুহ আমি ইয়াত চাব লাগিব যদি একেবাৰে আঁতৰাই দিব পাৰি তো খুব ভাল আৰু যদি নোৱাৰি তেতিয়াহ'লে আমি ইয়াৰ লগত সহবাস কৰাৰ এটা যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কৰিব লাগিব এতিয়াতো যাব ইয়াৰ পৰা আমাৰ বাৰে বাৰে খেদি দিয়া হৈছে কিন্তু তাৰ পৰা কি হৈছে সেইটো ইয়াৰ পৰা খেদি দিয়াৰ পিছত আচলতে দুয়োখন জিলাৰ যিটো সমন্বয় বিশেষকৈ নলবাৰী আৰু বাক্সা জিলাৰ কাৰণ ইয়াত তিনিখন জিলাৰ প্ৰব্লেম বাক্সা নলবাৰী তামোলপুৰ এই তিনিওখন জিলাই আৰু এই গোটেই হাতীখিনি ভূটান পাহাৰৰ পৰা নামি আহে গতিকে আমি ৰেডিঅ' কলাৰো লগাইছোঁ এটা হাতীক ইতিমধ্যে ৰেডিঅ' কলাৰ লগোৱা হৈছে আৰু এটাক লগোৱাৰ পৰিকল্পনাত আছোঁ সেইটো গম পাই আছে তেওঁ ট্ৰেক কৰি আছে তেওঁ চাগে এতিয়া আমি সিমান মই খবৰ লৈ থকা নাই ইয়াত এনেকুৱা ক'ব নোৱাৰি কাৰণ বিশেষজ্ঞসকলক মই যেতিয়া মাতি সুধিছিলোঁ আমি কিছুদিন আগত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা পাতিছিলোঁ যিসকল হাতীৰ লগত এনেধৰণে কাম কৰি থাকে তেওঁলোকক মাতি সোধোতে তেওঁলোকে কিছুমান পৰামৰ্শ দিছিল সেই পৰামৰ্শৰ ওপৰত আমি কাম কৰিছোঁ কিন্তু এইটো ঠিক যে আমাৰ ইয়াতে তেনেকুৱা অভিজ্ঞ মানুহৰ অলপ অভাৱ আছে সেইকাৰণে মই আজি আমাৰ বন মন্ত্ৰীও আছে এতিয়া আমি অলপ বাহিৰৰ পৰা হাতীৰ এনেকুৱা ধৰণৰ সহবাস কৰা অভিজ্ঞ মানুহ আনিব লাগিব আৰু বিভিন্নজনে কয় যে ওপৰত যিখিনি হাতী যাব লাগে তাত যথেষ্ট পৰিমাণে প্ৰাইভেট মানুহৰ ঘৰতো সোলাৰ ফেন্সিং লগাইছে য'ত যাব নোৱাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা এটা হোৱা বুলি কয় এতিয়া আমিতো চাব যোৱা নাই পৰিয়ালৰ লগত পাতিছোঁ চৰকাৰৰ যিখিনি আঁচনি পাব লাগে সেই আঁচনিখিনি মই নিজে ব্যৱস্থা কৰিম সেইটোলৈ চিন্তা কৰিব নালাগে যিখিনি আঁচনি মই ব্যক্তিগতভাৱে যিখিনি কৰিব লাগে কৰিছোঁৱে আৰু কৰিমো আৰু যিখিনি চৰকাৰী আঁচনিৰে তেওঁলোকৰ পৰিয়ালটো সহায় কৰিব পাৰে কথাটো হ'ল যে মই ঘৰ এটা মই বেলেগকৈ বনাই দিয়াটো বেলেগ কথা কিন্তু চৰকাৰৰ ব্যৱস্থাটো এনেকুৱা তেওঁলোকৰ ID নাম্বাৰ কি আছে কি নাই গোটেইটো চাব লাগিব মই সেইখিনিতো চাই পেলাই ক'ম কিন্তু মোটামুটিকৈ ঘৰটো বনাব পাৰিব সেইটোলৈ কাৰণ ৰাইজৰ ইয়াত আমি কিছুদিন আগত প্ৰায় 25-30 জন যুৱকক আমি ইয়াৰ লগত কাম কৰাৰ দায়িত্ব দিছিলোঁ এতিয়া তেওঁলোকৰ পৰা ফিডবেক আৰু এই অঞ্চলৰ মানুহৰ যিটো ফিডবেক তাত 2-3 জন মানুহৰ গাফিলতিৰ কথা ৰাইজে কৈছে গতিকে মই ভাবোঁ যে ৰাইজে কোৱা কথাটো মানি ল'ব লাগিব 2-3 জন মানুহৰ গাফিলতিৰ কথা বিশেষকৈ ইয়াৰ পৰা খেদি দিলে বাক্সাৰ পৰা আকৌ উল্টাই খেদি দিয়ে সেই ধৰণৰ যি গাফিলতিৰ কথা কৈছে আজি বন মন্ত্ৰীও আছে আমি সিদ্ধান্ত ল'মেই এই অঞ্চলৰ ৰাইজৰ খুব মৰমৰ আছিল এজন উদ্যমী ল'ৰা আৰু গোটেই পৰিয়ালটোৰ দায়িত্ব লৈ সুন্দৰভাৱে চলাই থকা ল'ৰা এজন গতিকে আমি সকলোৱে মৰ্মাহত হৈছোঁ কিন্তু আমাৰ হাতততো আৰু ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে বেলেগ উপায় নাই চেষ্টা কৰিছোঁ যে আমাৰ যিটো এনেকুৱা ধৰণৰ হাতী বা এনেকুৱা বনৰীয়া জন্তুৰ আক্ৰমণত যদি কোনোবা নিহত হয় আমি এটা এককালীন সাহায্য দিওঁ 4 লাখ টকাৰ এককালীন সাহায্য দিওঁ আৰু সেইখিনি আজি আমি আমাৰ বন বিভাগৰ মন্ত্ৰী আহিছে তেখেতে লৈ আহিছে তেখেতক প্ৰদান কৰিলোঁ আৰু হৈ লওক কাজকৰ্মখিনি হৈ যাওক আমাৰ ব্যক্তিগতভাৱে আমি যিমানখিনি পাৰোঁ সহায় সহযোগিতা কৰি এই অঞ্চলৰ ৰাইজৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক ৰাখি চলা ব্যক্তিজন সকলোৰে মৰম আছে আৰু সময়টো আৰু মিলাই লৈ যাওঁ বুলি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম